আৰু ইফালে নিৰ্বাচনত জয়ী হৈ একচন মুডত নৱনিৰ্বাচিত বিধায়ক হাইলাকান্দিত বিধায়ক ডাক্তৰ মিলন দাসৰ সাডেন ভিজিট সন্তোষ কুমাৰ ৰায় অসামৰিক চিকিৎসালয়ত সাডেন ভিজিট বিধায়কগৰাকীৰ ৰোগীৰ সৈতে বাৰ্তালাপ কৰি বুজ ল'লে বিভিন্ন সমস্যাৰ অতি শীঘ্ৰে চিকিৎসালয়খনৰ খোৱাপানীৰ সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰিছে বিধায়কগৰাকীয়ে স্বাস্থ্য খণ্ডত উন্নত কৰাৰ লক্ষ্যৰে সক্ৰিয় বিধায়কগৰাকী এই মুহূৰ্তত দৃশ্যাংশ আপোনালোকক দেখুৱাইছো আৰু বিধায়কগৰাকী নিশাৰ ভাগত এই চিকিৎসালয়খনত গৈ উপস্থিত হ'লগৈ আৰু উপস্থিত হৈ ৰোগীসকলৰ সৈতে মত বিনিময় কৰিছে সমান্তৰালভাৱে চিকিৎসালয়খনৰ যি সমস্যা আছে সেই সমস্যাসমূহ সমাধান কৰাৰ আশ্বাস প্ৰদান কৰিছে বিধায়কগৰাকীয়ে এই সন্দৰ্ভত প্ৰসেনজিৎ দেৱৰ এক প্ৰতিবেদন আগবঢ়াইছো ইতিমধ্যে হাইলাকান্দি এস্কৰ চিভিল হাস্পাতালত ইতিমধ্যে আহিছে আৰু সম্পূৰ্ণভাৱে যিসকল সমস্যা আছে সম্পূৰ্ণ সমস্যা তেওঁ ইতিমধ্যে খোজ খাব লৈছে আৰু সম্পূৰ্ণভাৱে দেখা গৈছে যে বিধায়ক মিলন দাস ডক্টৰ মিলন দাস তেওঁ আহি এস্কৰ চিভিল হস্পিটেলত উপস্থিত হৈছে আৰু দাদা যেহেতু আজি আপুনি হস্পিটেলত আহিছে কি অসুবিধাৰ কথা আপোনালোকে মই ইহাতে সাৰপ্ৰাইজ ভিজিট কৰিলোঁ মোৰ লগত আমাৰ মিউনিচিপালিটিৰ চেয়াৰমেন সাহেব আছে মানৱ চক্ৰৱৰ্তী মোৰ দাদা হয় ইয়াতে মই যিমান ভাবিছিলোঁ যে প্ৰব্লেম বা থাকিব পাৰে কিন্তু ইমান প্ৰব্লেম পোৱা নাই সঁচাকৈ কৈছোঁ আমি হস্পিটেলটো আগতে মই ভিজিট কৰিছোঁ কিন্তু আজিৰ দিনত হস্পিটেলটো বহুত ক্লিন পাইছোঁ আজি বহুত ক্লিন পাইছোঁ আমি অলপ ড্ৰিংকিং ৱাটাৰৰ ক্ৰাইচিছ হৈছে আৰু দুটা এটা মেচিন আছে নেবুলাইজাৰ মেচিন বগেৰা এইবিলাক অলপ ডেফিচিয়েঞ্চি আছে এইবিলাক ভৰাব লাগিব ব্লাড বেংক চাইছোঁ মই জাষ্ট ব্লাড বেংকটো ঘূৰি আহিলোঁ ব্লাড বেংকৰ ব্যৱস্থাটো বহুত ভাল ব্লাড বেংকৰ নতুন এটা বিল্ডিং হৈছে এইটো কমপ্লিশ্যন পাই গ'লে তেওঁলোকে আৰু ডিফাৰেণ্ট কাইণ্ড অফ ইনষ্ট্ৰুমেণ্ট ইয়াতে তেওঁলোকে ইনষ্টল কৰিব ব্লাড ছেপাৰেশ্যন কাৰণে তো মই ভাবোঁ যে হস্পিটেলটো ভালেই চলি আছে ব্যৱস্থা ভাল আৰু মই আগন্তুক দিনত ADC হস্পিটেল যি ইনচাৰ্জ আছে তেওঁলোকৰ লগত বহি হস্পিটেল ছুপাৰৰ লগত বহি ইয়াৰ ডক্টৰ ষ্টাফ চবৰ লগত বহি নেক্সট কি কৰা যায় হস্পিটেলৰ কাৰণে পাব্লিককো আৰু ৰিভিউ আমি ল'ম আজি আমাৰ লাইভ চলি আছে লাইভতো কিবা অসুবিধা থাকিলে বহুত মানুহে কমেণ্টো দি দিব আমি কমেণ্টতো পাই যাম এইবিলাক ৰিভিউ কৰি আগন্তুক দিনত হস্পিটেলৰ কাৰণে কি কৰিব লাগে এজ এ MLA I will do my part. দেখা গৈছে যে বহুত দিনৰ পৰা এটা অভিযোগ আছিলে যে ইয়াতে ডক্টৰৰ কিছু অসুবিধা আছে কিবা আপোনাৰ যিসকল চিজাৰ হয় তেওঁলোকে মানে অলপ মানে পইচাৰো খেলি মেলি তাতে লেনদেন হয় এনেকৈ বহুত অভিযোগ ৰাইজৰ আছে সেইখিনি বস্তু আপুনি দেখিব নেকি মইতো গৈছোঁ এতিয়াতো মই পেচেণ্টৰ লগত কথা পাতিলে এনেকুৱা কমপ্লেইন দিয়া নাই এলিগেশ্যন থাকিব পাৰে যদি কাৰোবাৰ স্পেচিফিক আছে আমাক ক'লে আমি ডিপাৰ্টমেণ্টেল ইনকুৱাৰী দিম হয় নিশ্চিতভাৱে দেখা গৈছে যে বিধায়কজনৰ ওচৰত যিসকল চিকিৎসাৰ বাবে এইখন হস্পিটেলত